Hello guys, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালো আৰু আপাৰৰ পৰা আহাৰ পিছততো আৰু ভিডিঅ' বনোৱাই নাই তো বৰ্তমান বাহিৰত যাই লও কৈ আছো কি হৈছে কি হোৱা নাই আৰু এইটো চোৱা ৰুম চুম ধুনিয়াকে আৰু এই ফেয়াৰিং কিখন সামৰৰ বাইকৰ হয় তো আজি কিন্তু গৰম দিছে দেই আৰু তুমি কি কৰি আছা ভাল লাগিছে বহুত গৰম দিছে মানে আৰু এইয়া লাগে চোৱা বাইক কিখন এইখন HF খন এক্সপালস খন আরসি খন এখন সামলৰ আরসি এখন ৰাজশ্ৰী ডিউক আৰু এখন কাৰ NS বাৰু গম নাপাও এয়া মোৰ গুটে কিখন বাইকৰ চাবি তাৰ মাজত এইডাল হল তাইৰ বাইকৰ আৰু এইডাল কত পৰিলৈ এইডাল হল মোৰ HF ডিলাক্স এখন সুপাৰ বাইকখনৰ চাবি তো এটা মানে আজি ঘৰতে মানে হোম সাৰ্ভিস দিয়া হ'ব বাইক কিখনৰ যি প্ৰবলেম আছে অকমান চেষ্টা কৰো খুলি মিলি তো হেতু চাই থাকা তোমালোকে আৰু কি হৈছে প্ৰবলেমটো মই গুটেখিনি তোমালোকক কৈ আছো ধুনিয়াকে এইখনটো মই তোমালোকক দেখাম বুলি কৈছিলো এইখন দেখুৱা হোৱা নাছিল চোৱা কি ধুনিয়া ৰেপ এটা কৰি থৈ দিছে ৰাজশ্ৰী ডিউকখনত ভাল লাগিছে কিবা আৰু মোৰ সবতছে বেষ্ট পাৰ্ট লাগিছে এইটো বস্তু মানে তাইৰ হেলমেটটো এনেকুৱাই আছে তো হেতু ধুনিয়া মেচ কৰিছে তাৰপিছত মোৰ চোৱা আপাৰৰ পৰা তোমালোকৰ তাৰে পৰা আহাৰ পিছত মানে মই বাইকখন ধুৱাই নাই হেনেকেই পৰি আছে ষ্টাৰ্টও কৰা নাই তেলো নাই গাড়ীখন ষ্টাৰ্ট নলবও চাগে চোৱাচোন কি অৱস্থা হৈছে চোৱা এনেকুৱা লাগিছে একদম 2 বছৰ মান চলোৱাই নাই গাড়ীখন এনেকুৱা অৱস্থা পাম বাৰু ঠিকে আছে খালি এটা এটা সাৰ্ভিসৰ দৰকাৰ আৰু যেটো মোৰ থ্ৰটলৰ প্ৰবলেম আছিল থ্ৰটলটোৰ প্ৰবলেমটো মই তোমালোকক ভালকে কৈ আছো কেনেকুৱা মানে গাড়ীখন ষ্টাৰ্ট কৰিলো না ষ্টাৰ্ট হল এডাল যদি মই এনেকে অলপমান পকাই নাৰাখো ন গাড়ীখন ষ্টাৰ্টত নাথাকে মানে আৰু হেতুৰ প্ৰবলেমটো হল কিবা কোনোবাই কৈছিল কিবা স্লোৰেন্সৰ প্ৰবলেম বুলি কমোৱা আছে আৰু এটা প্ৰবলেম হ'ব পাৰে থ্ৰটল বডিৰ আৰু এটা প্ৰবলেম হ'ব পাৰে ফুয়েল পাম্পৰ সো লেটস সি কোড কি প্ৰবলেম হৈ আছে তো টেংকি সেংকি খুলু গুটে আজি অকমান ক্লিন কৰি দিও যিখিনি পাৰো তো চেষ্টা এটা কৰি চাও হেতুৱে আৰু একচুয়ালি হেদিনা মই গুৱাহাটী নাছিলো গাইস তো তাই কলে যে এক্সপালস খনো উলাই ফালে অকমান চাফা টাফা কৰি লৈ আহো তো এইখন এক্সপালস খন ধুনিয়াকে ধুই মেলি আনিছিল কিন্তু এইখনতো ধুলিত মানে অৱস্থা নাই আমাৰ এই ৰাস্তাটো মানে বহুত ধুলি ইফালে তো এইখনৰ বাৰু মেজৰ একো কাম নাই বাৰু তো ইফালে এই সিগন্যাল লাইটটো ভাঙি আছিল এইটো ইফালে নাই এইটো ইফালে লগোৱা আছে হেতু লগাব লাগিব আৰু এটা প্ৰপাৰ এটা সাৰ্ভিস দিব লাগিব মোবাইল সবিল চেঞ্জ কৰিব লাগিব ফিল্টাৰ वगैरह তো গাড়ীখন মানে অকমান চলাব ৰাফ হৈ আছে আৰু চেঞ্জ প্ৰকেটডাল বেয়া হৈছে মেইন সবতছে ডাঙৰ প্ৰবলেম হেতুৱে এইখনৰ চেঞ্জ প্ৰকেটডাল মানে ইমান গুটে বেয়া হৈ যায় গাড়ীখন মানে অকমান ঝেৰঝেৰা আৰু চেইনডাল টাইট কৰিলো বেছি টাইম টাইটকে ধৰি নাৰাখে মানে আকৌ লুজ হৈ যায় আৰু এইখনটো টাউনৰ পৰা আহাৰ পিছত সাৰ্ভিসে কৰা নাই এইখনৰ সবতছে ডাঙৰ কাম এইখনৰে আছে কাৰণ মই ডে টু ডে লাইফত ডেইলি লাইফত মই এইখনে বেছিকে ইউজ কৰো এইখনো ইমান ইউজ কৰা নহয় এইখন টাইয়ে চলাই তো এইখনৰ কামটো কৰিব লাগিব আৰু এইখন মানে কম বাৰু এইখনৰ আৰু এটা কাহিনী আছে তো ফাৰ্স্ট এইখিনি চেষ্টা কৰি চাও ৰবা আৰু এইখন সামৰৰ বাইকখন এইখন মানে বহুত ক্লিন হৈ আছে তোমালোকে চোৱা কোটো এটা স্ক্ৰেচ দেখা নোপোৱা তোমালোকে আৰু যোৱাকালি একচুয়ালি হিহঁতৰ ট্ৰেকত ৰেস আছিল তো এইটো 33 নম্বৰ মাৰি দিছে হেতু আৰু গুটে গাড়ীখন মানে নেকেট কৰি ৰাখিছে ফেয়াৰিং সেটিং কাৰণ বাই চান্স কবাত পৰি গলে মিছা লোকসান হৈ যাব তো হেতু কাৰণে মানে পুৰা খুলি ৰাখিছে আৰু এইখনো ধুনিয়া বনাইছে দেই এইবোৰ কাৰ্বন কৰি দিছে ভাল লাগিছে সামল দাস কেতিয়া আর কেৰাহিটো 5 দিন মান হল নেকি ইয়ো আমার এখনৰ ওনার দে সিধা বাই এগেন সিধা ওনার গাইস as you all can see মই ফেয়ারিং वगैरह খুলি দিলো বাইকখনৰ আৰু এইখিনিত আছে থ্ৰটল বডি এইখিনিত এবোৰ এটা কভাৰ সাভাৰ গুটে খুলিব লাগিব এইটো এটা এলেংকি আছে দেন হেতু সাইডে এলেংকি আছে বাকি ফেয়ারিংস খুলি দিলো বাৰু আৰু এইটো মোৰ বান্ধি ধোৱাহে আছিল ইয়াতে কিবা এটা থাকে হেতু নাই ইয়াতে এইটো কোড বা লগাইছিল কিন্তু ফেয়াৰিংৰ লগত বান্ধি থৈ দিছিল এইটো মানে এনেকেই থাকে এইটো এটা ক্লেম এটাল বনাই ফেলে এটা লগাই দিম বাৰু হেতু বাছত কৰিম সৰু কাম এটা তো এইটো থ্ৰটল বডি এইটো সো আমি এইটো ওপেন কৰিম এতিয়া ওপেন কৰি ফেলে পুৰা ক্লিন কৰিব লাগিব যিমানখিনি পাৰো আৰু কাৰণ ইয়াতে একদম সৰু সৰু এলেংকিও আছে কিটাবা আছে নে নাই মোৰ লগত গমে নাপাও তাকো তো হেতু আৰু চাই থাকা তোমালোকে একচুয়ালি গাইস এইটো খুলিব লাগিব আমি তেলৰ কি বুলি কয় এইটো ঢাকনিটো গতে খুলিব লাগিব সৰু সৰু কাম অলপ জানিব লাগে আৰে নহয় আৰু এইখনো খুলি দিম স্ক্ৰেচ পৰিছে ন গুটে স্ক্ৰেচ মানে এটা পেপাৰ মাৰা আছে ন ব্ল্যাক পেপাৰ তো হেতু হেৰি কৰি দিম পুছাই দিম নতুনকে লগাব লাগিব এইটো খুলি ললো
আৰু এইফালে তোমালোকক মই যেনেকৈ অলপ আগতে দেখালোঁ এইটো থ্ৰটল বডিটো এইখিনিতে আছে তো এইটো ফাৰ্ষ্ট খুলিব লাগিব এইটো অপেন হৈ গ'ল এইটো অপেন হৈ গৈছে আৰু টেংকিটো চোৱা তোমালোকে 9.5 9.6 নেকি ইমান সৰু টেংকি চোৱা সেইকাৰণে কি হয় আৰচিখনত মানে অকণমান ডিষ্টেঞ্চ যোৱাৰ পিছতে তেলটো আকৌ ভৰাব লগা হৈ থাকে কিন্তু ডিউকৰ টেংকিটা অকণমান ডাঙৰ হয় তো এতিয়া এইটো খুলিব লাগিব এইটো টেংকিটো এইটোৱে মেইন তাৰপিছত ইয়াতে দুটা নট আছে এইফালে খাম ইয়াতে দুটা নট আছে দেন এইফালে এয়াৰ ফিল্টাৰ অল এভৰিথিং চব খুলিব লাগিব এইবিলাক বাৰু লাহে ধীৰে কৰি থাকোঁ টেংকৰ অৱস্থাটোৱে চোৱা কিমান লেতেৰা হৈ আছে মানে এনেকুৱা লেতেৰা হৈ আছে চোৱা এনেকৈ হাতী দি আঙুলি দি মাৰি দিলেও ফটকৈ চাফা হ'ব নোখোজে থ্ৰটল বডিৰ কি অৱস্থা হ'ব ৰেচে কিয় প্ৰব্লেম নিদিব বাৰু টেংকটো খুলি লওঁ আৰু ফুৱেল নায়ে একেবাৰে চাগে দেই মইতো দেখাই নাই চাগে কি অৱস্থা চোৱা সেইবিলাক গোটেই এতিয়া খুলিব লাগিব ফুৱেল এইটো চাগে পেট্ৰল ফিল্টাৰটো আছিল দেই ডিউকত চাগে ছাইডত আছিল মই পাহৰি গ'লোঁ বাট এইটো পেট্ৰল ফিল্টাৰ হয় দেন এইটো ফুৱেল পাম্পৰ কানেকশ্যন মেইন কানেকশ্যন এইটো কেনেকৈ অপেন কৰিছিল এইটো একচুৱেলি পাহৰি গ'লোঁ মানে কি বহুত দিন খোলা মেলা কৰা নাইতো এইবিলাক তো সেইটো কাৰণে যিকেইখন অকণমান কমপ্লিকেটেড বাৰু এইকেইটা খুলি ল'ব লাগিব এইখিনি অকণমান ভালকৈ ভিডিঅ'ত ৰাখাচোন ওচৰৰ পৰা কাৰণ কানেকশ্যনকেইটা মই পিছত পাহৰিও যাব পাৰোঁ তো সেইটো কাৰণে ভালকৈ ৰাখি থৈ দিয়া এইটো পেট্ৰল ফিল্টাৰ হয় এই লাম্বাটো এইডাল ইয়াতে প্ৰথমটোত যাব আৰু ছাইডত থকাটো এই চুটিডাল ইয়াতে টেংকি গায়েব মানে এইটো টেংকিটো আৰু আমাৰ বাইদেউ যদি মোক হেল্প চেল্প কৰি আছে বাৰু এইটো চোৱা এয়াৰ ফিল্টাৰৰ অৱস্থা চোৱাচোন এইটো এয়াৰ ফিল্টাৰ নে নাই নহয় এইটো চোৱা এয়াৰ ফিল্টাৰৰ অৱস্থা এতিয়া বক্স চক্স গোটেই খুলিব লাগিব এই ক্লেমডালো খুলিব লাগিব সেইবিলাক চব খুলি মেলি থ্ৰটল বডি খুলিব লাগিব এইটো থ্ৰটল বডি এইটো গাইজ ছাকচেছফুলিটো এটা ষ্টেপ কমপ্লিট কৰি দিলোঁ বাট এই হোলটো চোৱা হা এইটো হ'ল মোৰ থ্ৰটল বডি চোৱা কি অৱস্থা থ্ৰটল বডিৰ দেখিছানে নাই ভালকৈ গম নাপাওঁ ভালকৈ খুলি দেখাই আছোঁ অৱস্থা নাই থ্ৰটল বডিৰ মানে এনেকুৱা অৱস্থা হৈ আছে আৰু এইটো পেট্ৰল ফিল্টাৰটো বৰবাদ এইটো পেট্ৰল ফিল্টাৰ মোৰ হাত চোৱা এয়া খতম মানে এইটো চ' গাইজ এইটো আছিল থ্ৰটল বডি যিটো নেকি একদম অৱস্থা একদম কমপ্লিটলি বেয়া তোমালোকে মোৰ হাতৰে অৱস্থা চোৱা দেন হিয়াৰ কামছ এইটো ইঞ্জিনৰ ইনটেক সেইটো দেখুৱা এইফালে এইটো ইঞ্জিনৰ ইনটেক এইটো মই কাপোৰে দি এইকাৰণে ঢাকি থৈ দিছোঁ কাৰণ ইয়াতে যদি ডাষ্ট পাৰ্টিকেলছ যায় নহয় গোটেই ইঞ্জিন খুলি দিব লগা হৈ যাব তো সেইটো এনেকৈ ধুনীয়াকৈ এতিয়া কাপোৰে দি ঢাকি থৈ দিম আৰু তোমালোকক এটা বস্তু দেখাই আছোঁ এইটো চোৱা এইটো হেড এইটোকে কয় ইঞ্জিনৰ হেড ইয়াতে তোমাৰ 4টা নট থাকে আৰু প্লাগ থাকে এইটো হ'ল ইঞ্জিনৰ হেড দেন হেয়াৰ্ছ কাম দ্য থ্ৰটল বডি চোৱা ক'লা হৈ অৱস্থা নাই থ্ৰটল বডি চ' এতিয়া ইয়াত পেট্ৰল লৈ আহিলোঁ থ্ৰটল বডি ক্লিনাৰো পায় বাট সেইটো মই নানিলোঁ ইনষ্টেড অফ ডেট মই পেট্ৰল 2 লিটাৰ লৈ আহিছোঁ আৰু তোমালোকক একবাৰ মই পোহৰত দেখাই আছোঁ ৰ'বা এই বস্তুটো চাবা দেই এনেকুৱা মানে অৱস্থা বেয়া এইটোৰ এইটো চোৱা এইটো আৰু থ্ৰটল বডি হৈ আছেনে বাইকৰ ক'লা পৰি অৱস্থা নাই মানে এনেকুৱা অৱস্থা চ' গাইজ এইটো প্ৰচেছত আই ডণ্ট ন' কিমান টাইম লাগিব আৰু বহুত কিবা কিবি লেতেৰা হৈ আছে মই গোটেই বাইকে খুলি পেলাই হোল বডি মই ক্লিন আপ কৰিম এণ্ড আফটাৰ ডেট আই উইল চেক দ্য পাৰফৰ্মেঞ্চ অফ দ্য বাইক আৰু যদি এইটো ক্লিন কৰাৰ পিছতো যদি নহয় দেন এইটো কিবা এটা বেলেগ প্ৰব্লেম হ'ব বা ফুৱেল পাম্পৰ প্ৰব্লেম হ'ব ফুৱেল পাম্পটো মই এতিয়া খুলিম ফুৱেল পাম্পটো অলপ লাহেকৈ খুলিম ফাৰ্ষ্ট এইটো কামটো কৰি লওঁ যিটো নেকি এই থ্ৰটল বডিৰ ক্লিন আপটো কৰি লওঁ আফটাৰ ডেট আমি লগাই মেলি একবাৰ চাই ল'ম তাৰপিছত তথাপিও তাৰ আগতে একবাৰ ফুৱেল পাম্পটো খুলি পেলাই সেইটো আৰু এইটোত চাগে আৰু 2-3 দিনমান মোৰ লাগিও যাব পাৰে যদি এইটো দি নহয় তে আকৌ যদি বেলেগ বস্তু কিবা খুলিব লগা 2-3 দিন লাগিও যাব পাৰে চ' ব্লগটো মই বা ভিডিঅ'টো মই পাৰ্ট ৱাইজ কৰি দিম আৰু যদি এটা ব্লগতে কভাৰ কৰিব পাৰোঁ দেন ঠিকে আছে বাইকখনটো ঠিক কৰিয়ে আছোঁ বাট বাইকখন ঠিক কৰাৰ এটা মানে কি বুলি ক'ম বহুত ডাঙৰ কাৰণ আছে নিজেতো চলাই অশান্তি পায়ে আছোঁ বাকী নিজেতো চলাই অশান্তি পায়ে আছোঁ কিন্তু তাতে চবতছে ডাঙৰ প্ৰব্লেমটো এইটো হ'ল মই বাইকখন চেল পাৰপাজত ৰাখিছোঁ যিটোৰ কাৰণে নেকি মই বাইকখন নিজে ঠিক কৰি আছোঁ আৰু এনেও নিজেও শিকি ৰখাটো ভাল এইবোৰ বস্তু তো এইখন বাইক মানে কেইদিনমান পিছত যাব চেলত কেইদিনমান পিছত বুলি নহয় অলৰেডি চেলতে আছে তোমালোকৰ মাজত যদি কোনোবাই লোৱা
তো মই সব বস্তু এই কাৰণে দেখাই আছো যে মোৰ এই ভিডিঅ'ৰ পৰা বা ইনষ্টাগ্ৰামৰ থ্ৰু হওক বা ইউটিউবৰ থ্ৰু হওক তোমালোকে যদি মোক কোনোবাই কণ্টেক্ট কৰা লাষ্টত যে মানে এইটো হ'ব নালাগে যে অনুভৱে এখন বেয়া বাইক দিলে বা দা ফ্লায়াৰ কিটৰ পৰা বাইকখন লৈছিলোঁ বাইকখন বেয়া ওলাল তো ইঞ্জিনত মই 110% মই ৱাৰেণ্টি গেৰেণ্টি মানে যি ক'ব লাগে মই কৈ দিম নট এ ছিংগল প্ৰব্লেম ইঞ্জিনত এটা ছিংগল প্ৰব্লেম নাই প্ৰব্লেম আছিলে থ্ৰটল বডি নহ'লে বা এই টেংকৰ ইয়াতে ফুয়েল পাম্পৰ প্ৰব্লেম হ'ব আৰু আমাৰ বাইকো তো যি প্ৰব্লেম আছে হয়তো ইয়াতে আছে নহ'লে থ্ৰটল বডিটো আছে বাহিৰত থৈ দিছোঁ তোমালোকে দেখাই পাইছা এইটো ক্লিন আপ কৰোঁ এতিয়া জল্দি তাৰপিছত নেক্সট মোৰ প্ৰব্লেম অন্য একো নাই নেক্সট মোৰ মই পাহৰি গ'লোঁ এই ফেয়াৰিংখনৰ ছাইডৰ এইটো ছাইড নে সেইটো ছাইড আছিল এটা সৰু নট এটা নাই মানে নট মানে সেই ক্লেমটোৱে নাই সেই ক্লেম একো প্ৰব্লেম নকৰে না কিবা চাউণ্ড উঠে না কি হ'লেও সেইটো তোমালোকে লগাই ল'ব পাৰিবা পাছত সেইটো এটা প্ৰব্লেম আৰু সবতছে ডাঙৰ প্ৰব্লেমটো এই মালটোৱে এইটোৱে নাই আৰু বাকী মানে একো এটা ছিংগল প্ৰব্লেম নাই আৰু এতিয়া বাকীটো মই চাই আছোঁ ক'ত কি হৈছে কি হোৱা নাই এইটো এতিয়া লগাও ধুনীয়াকৈ ফিটিং কৰোঁ চাফা কৰি পেলাই তাৰপিছত চেক কৰিম বাইকখন যে থ্ৰটলটো থাকেনে নাই ষ্টাৰ্ট কৰিম সেইকাৰণে তেল চেলো লৈ আহিছোঁ তেল আৰু লাগিব হয়তো লাগিলে আৰু লৈ আহিম কোনো কথা নাই তো এইটোৱে আৰু থ্ৰটল বডিটোৰ এটা বস্তু মই মন কৰিছোঁ তোমালোকক দেখাই আছোঁ এইটো হ'ল পেট্ৰল ফিল্টাৰ হা এই পেট্ৰল ফিল্টাৰটোৰ অৱস্থা একদমেই নাই চোৱা তোমালোকে একদমেই নাই মানে এইটো কিজানি যিটো আগৰ অ'নাৰ আছিল একবাৰো চাগে চেঞ্জ কৰা নাই আৰু ময়ো চেঞ্জ কৰা নাছিলোঁ বাৰু এইটো বস্তু বাকী বস্তু চেঞ্জ কৰিছিলোঁ কিন্তু এইটো চেঞ্জ কৰা চোৱাচোন অৱস্থা এইটো আৰু পেট্ৰল ফিল্টাৰ নে মোৰ মতে এইটো পেট্ৰলৰ ফ্ল'টোৰ কাৰণেই হৈ আছে চাগে পেট্ৰল ভালকৈ পোৱা নাই গাড়ীখনে আৰু মই আপাৰত যাওঁতে এটা বস্তু তোমালোকক কৈছিলোঁ হয়তো ন'টিছ কৰিছা তোমালোকে যে মোৰ আৰচিখনে বহুত মাইলেজ দিছে মানে এইটোৰ কাৰণে তেল ভালকৈ পোৱা নাই গাড়ীখনে মোৰ মতে দেই মই ভাবিছোঁ এইটো চেঞ্জ কৰি পেলাই চাব লাগিব তো ফাৰ্ষ্টে এতিয়া এনেকৈ থ্ৰটল বডিটো ক্লিন আপ কৰি লওঁ কাৰণ ইমান কম তেল খাইছে নহয় আপাৰ অহা যোৱা আচৰিত লাগি গৈছে এখন 390 আৰু ফুৰিছোঁ বহুত জেগা ফুৰিছোঁ ফালিছোঁ তথাপিও মানে মাইলেজ ধুনীয়া দিছে তো কিয় এইটোৰে প্ৰব্লেম হ'ব পাৰে লেটছ চি তো গাইছ থ্ৰটল বডি ক্লিন কৰি দিলোঁ আৰু এতিয়া এই টেংকটো বাহিৰত লৈ যাওঁ বিকজ এই ফুয়েল পাম্পটো খুলি পেলাই পাম্পটো চাফা কৰি দিম এইটো চোৱা এতিয়াহে কালাৰ চাবা হা ভিতৰত গোল্ডেন কালাৰ থাকিব লাগে এই চোৱা কি বঢ়িয়াকৈ চাফা কৰি দিলোঁ এইটোহে থ্ৰটল বডি হাতৰ অৱস্থা চেছ মোৰ ইটছ টাইম টু অপেন ইট আপ দ্য ফুয়েল পাম্প এইটো অপেন কৰিম এইটো অপেন কৰি পেলাই এইটোও ক্লিন কৰি দিম মানে একেবাৰে খোলাই তেল একেবাৰে নাই অকণমান আছিলে বটলত ওলাই দিলোঁ আৰু তাই এইফালে এক্সপাল্ছখন চাফা কৰি আছে এক্সপাল্ছখন কি ধুনীয়া জিলিকি আছে চোৱা ক'তো ধূলি নাই এইটো কলেন লৈ এনেই কিয় ৱেষ্ট কৰিছা তো এইটো খোলোঁ এতিয়া আৰু এইটোৰ ক্লিনিংটো বেলেগ এটা পাৰ্টত দেখাওঁ নেকি তোমালোকক বাৰু চাই লওঁ ভিডিঅ'টো কিমান লম্বা হয় আৰু এইটো খুলিও দি দেখাই দিওঁ তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম তাৰপিছত নেক্সট পাৰ্টত মই তোমালোকৰ এই বাইকখন ফিটিং কৰা গোটেইখিনি একেলগে দেখাই দিম আৰু তোমালোকক গাইজ ফুয়েল পাম্প এইটো চোৱা আৰু এইটো ফিল্টাৰটো চাগে দেই সেইটো অকণমান চাফা কৰিব লাগিব খুলি মেলি বহুত লেতেৰা আছে এয়া চোৱা লেতেৰা আছে এইটোও চাফা কৰি দি ধুনীয়াকৈ লগাই দিওঁ সেইটো কিন্তু বহুত বস্তুটো চেঞ্চিটিভ বস্তু মানে অলপ ক'ৰবাত উল্টা পুল্টা হ'লে বেয়া হৈ যায় মানে এইটোৰ দামো বহুত আৰু এখন লৈ আহিলোঁ সেইখন এক্সপাল্ছখন যিখন নেকি এতিয়া আমাৰ এই বাইদেউজনী অ'নাৰ তো এইখনৰো হোম ছাৰ্ভিচ কৰিম বিকজ এনেই মিছামিছি দোকানত দিয়াতকৈ এনেই মেকিং চাৰ্জ এণ্ড অল এইবোৰ দিয়াতকৈ ধুনীয়াকৈ ইয়াতে কৰিম চেঞ্জ প্ৰকেট এটা লৈ আহিম এতিয়া চেঞ্জ প্ৰকেটটো চেঞ্জ কৰিম বিকজ চেঞ্জ প্ৰকেটটো মই তোমালোকক দেখাই আছোঁ আগৰটোতো দেখাব নোৱাৰিম আগৰটো দেখা নাপায় পাই সি আছোঁ অলপ দেখা পাইছা ন দাঁতকেইটা এইকেইটা গোটেই গৈছে তাৰপিছত এইফালেও দাঁত প্ৰায়ে গুচি গৈছে তো যি নহওক আৰু কিন্তু এক্সপাল্ছৰ যিডাল ছাছপেনশ্যন নহয় এইডাল কিন্তু বহুত ধুনীয়া ছাছপেনশ্যন তো ইয়াতে এইডাল আছে একদম তলত নোমোৱা এইডালো ওখ কৰি আনিম পূৰা একদম যিমানখিনি ওখ কৰিব পাৰি সিমানখিনি আজি ওখ কৰি দিম এক্সপাল্ছখন একদম পূৰা ন হ'বনে নাই যিমানখিনি ওখ কৰিব পাৰি তুমি কিন্তু বেলেঞ্চ কৰিব পাৰিব লাগিব তো যিমানখিনি পাৰি সেইখিনি ওখ কৰি দিম
মানে এনেকে ভৰি দিব লাগিব আৰু পুৰা তো যি নহওক তাৰপিছত নেক্সট কাম থাকিল উইনচিলখন বাৰু এতিয়া বৰ্তমান এভেইলেবল নাই তো সেইটোৰ কথা নকওঁ ধুনীয়াকৈ মোবিল চবিল লৈ আহোঁ চেঞ্জ পকেট লৈ আহোঁ লগাওঁ মোবিল চবিল ডাউন দিওঁ ফিল্টাৰ বাগেৰা চেঞ্জ কৰোঁ আৰু গাড়ীখনত যি প্ৰব্লেম আছে চব চল্ভ কৰি দিম আৰু উইনচিলখন এখন পালে লগাই ল'ম আৰু বাকী ফগ লাইটৰ কানেকশ্যনটো খোলা আছে সেইটো কানেকশ্যন কৰিব লাগিব একচুৱেলি চুইচটো মই ইয়াতে লগাম বুলি ভাবিছিলোঁ আপাৰৰ ৰাইডৰ কাৰণে চুইচ নলগালৈ মই ডাইৰেক্ট আপাৰ ডিপাৰৰ চুইচৰ লগতে কানেক্ট কৰি দিলোঁ RC-খনৰ তো সেইখিনি এতিয়া এইখনত ধৰিম তো আজিৰ ব্লগটো ইয়াতে এণ্ড কৰি আছোঁ নেক্সট ব্লগত মই এইখন ফিটিঙৰ দেখাম তোমালোকক ভালকৈ দেখাম ক'ত কি কৰিলোঁ কি নকৰিলোঁ ক'ত প্ৰব্লেম আছিল আৰু ফুৱেল পাম্পটো তোমালোকে দেখা পাইছা ফুৱেল পাম্পটো এইটো খুলি থৈ দিছোঁ এতিয়া এইটো ক্লিন কৰিম এইটো চোৱা এইটো ক্লিন কৰিম তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰি আছোঁ আজি আৰু এইখনৰ কাম নকৰোঁ ফুৱেল পাম্পটো বাৰু চাফা কৰিম এতিয়া সেইটো চাফা কৰি থৈ দিম তাৰপিছত এইখনত লাগিম এইখনৰ বেছি কাম নাই চকা খুলিম চেঞ্জ পকেট ফিটিং কৰিম দেন মোবিল ডাউন দিম এইখন গাড়ী ৰেডি হৈ যাব তাৰপিছত মানে বহুত আজীব লাগি আছে চলাবৰ কাৰণে আৰু চিট হাইটটো বহুত কমো আছে দেখাতটো ওখ লাগি আছে বাট চিট হাইটটো বহুত কমো আছে মানে ওখ কৰি দিম আৰু বাইকখন তেতিয়া চাল পৰিব আৰু চিটটো মানে ভাবিছোঁ এনেকুৱা পূৰা চিধা কৰি দিম খাতৰা লাগিব তেতিয়া বাই বাই দেই নেক্সট ব্লগত লগ পাম তোমালোকক